নমস্কাৰ আজি আমাৰ ইউটিউব চেনেল আৰু শ্ৰীমন্ত দত্ত অনুশীলন পেজৰ যোগেদি আপোনালোকক পৰিচয় কৰাই দিবলৈ লৈছো এগৰাকী বিশেষ বাইদেউ তেখেতৰ নাম হৈছে অৰুণিমা দাস বাইদেউ বাইদেউ আপোনাক স্বাগতম জনাইছো আমাৰ দুইটা অনুষ্ঠানলৈ হয় মই বাইদেউৰ লগত কথা পাতিম আৰু বাইদেউৰ মুখেদি আপোনালোকে গম পাব আৰু বাইদেউৰ পৰা আপোনালোকে যিবিলাক কথা জানিব পাৰিব সেই কথাখিনিয়ে জীৱনৰ বাটত আপোনালোকক কৰবাত নহয় কৰবাত কেতিয়াবা অকণমান হ'লেও সহায় কৰিব আচ্ছা বাইদেউ আপুনি বৰ্তমান বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ লগত জড়িত আপোনাৰ বিদ্যালয়খন ক'ত অৱস্থিত মোৰ বিদ্যালয়খন মৰাণ আৰু খোৱাঙৰ মাজৰ তিলৈ নগৰত অৱস্থিত হয় আচ্ছা বাইদেউৰ লগত আমি বিদ্যালয়খনৰ বিষয় লৈ কথা পাতিবলৈ বুলি মানে আৰম্ভ কৰা নাই সেই বিষয়ে আমি কথা পাতিম কিন্তু বাইদেউৰ মূল কথাটো হ'ল কি বাইদেউৰ যি জীৱন পৰিক্ৰমা সেই বিষয়ে আমি কিছুমান কথা বাইদেউক প্ৰশ্ন কৰিম আৰু বাইদেৱে সেইখিনি কথা আমাক অৱগত কৰিব আৰু আপোনালোকে নিশ্চয় জানি সুখী হ'ব বাইদেউ আপুনি ইয়াৰ জন্ম কেতিয়া হৈছিল আপোনাৰ মোৰ জন্ম 1955 3rd মে হয় আচ্ছা কোন জায়গাত জন্ম হৈছিল মোৰ জাগা জন্ম মই শিৱসাগৰৰ মানুহ ধুলিয়াপাৰৰ তাতে আচ্ছা আপুনি শিক্ষা ক'ত গ্ৰহণ কৰিলে মই শিক্ষা কিন্তু এলপি স্কুল ধুলিয়াপাৰত আৰম্ভ কৰিছিলোঁ তাৰপিছত মোৰ দেউতা ফাৰ্ষ্ট ক্লাছ আছিলে ফাৰ্ষ্টাৰ আছিলে গতিকে ৰাঙলীত সেই সময়ত বানপানীৰ পৰা পীড়িত লোকক দিছিলে তাতে দেউতা তাতে চাকৰি কৰিলেগৈ ৰাঙলীত গতিকে তাতেই আৰম্ভ হোৱা স্কুল গড় চাৰিআলি হাইস্কুলত মই কৰিলোঁ তাৰপিছত কিন্তু মই গোটেইখিনি মনোহাৰী দেৱী কন্যা মহাবিদ্যালয়ত পঢ়িলোগৈ তাতে যেহেতু মোৰ ডাঙৰ দাদা কাম কৰিছিলে আৰু মোৰ মাহী ঘৰ আছিলে আৰু হোষ্টেলত থাকি লৈছোঁ আচ্ছা আচ্ছা আপুনি কোন চনত গ্ৰেজুৱেশ্যন লৈছিলে মই গ্ৰেজুৱেশ্যন 1975 আচ্ছা গ্ৰেজুৱেশ্যন লোৱাৰ পিছত আপুনি আপোনাৰ জীৱন কেনেকৈ আৰম্ভ কৰিলোঁ মানে তেতিয়াৰ পিছততো মই ট্ৰেইনিং বিচাৰিহে থাকিলোঁ একো নাপালোঁ কিন্তু মই তেতিয়া কপি ৰাইটাৰ হিচাপে কিছুদিনৰ কাৰণে মই কোৰ্টত সোমাইছিলোঁ আচ্ছা 3 মাহমান হয় তাৰপিছত দেখোন মোৰ বিয়াই হৈ থাকিলে আচ্ছা তাৰপিছত মই সেইটো আৰু অৱকাশ পঢ়া নাপালোগৈ মই আশা কৰিছিলোঁ পঢ়িম বুলি কিন্তু এনিৱে মোৰ হাজবেণ্ডে তেতিয়া বাগানতে কাম কৰিছিলে আৰু আইদেউ পুখুৰী বাগানলৈ গুচি আহিলে সোণাৰী চাৰ্কুলৰ তেতিয়া মই সোণাৰীত থাকোঁতেই মোৰ ছোৱালীক এডমিশ্যন দিবলৈ ছেইণ্ট জোচেফ স্কুললৈ আহোঁতে তেতিয়া এগৰাকী চিষ্টাৰ তেওঁ থিয়দৰা তেওঁ মোক ক'লে যে কাম কৰিব নেকি উইল ইউ বি এগাৰ টু বি এ টিচাৰ মই ক'লোঁ তেনেকৈ ধেমালি নকৰিবা মই ক'ত পাম ন তেতিয়া তেওঁ ক'লে না ফাদাৰ ইজ দেয়াৰ ইনচাইড জাষ্ট ইউ গো এণ্ড আস্ক ডোণ্ট মেনশ্যন মাই নেম আৰু সেই তেনেকৈ মই পালোঁ তাতে মই কিছুদিন কাম কৰিলোঁ কিন্তু তাৰপিছত আমাৰ আকৌ ট্ৰান্সফাৰ হৈ গুচি আহিলে কাৰণে মই ডিব্ৰুগড়লৈকে গুচি আহিলোঁ ডিব্ৰুগড়লৈ যেতিয়া গুচি আহিলোঁ তেতিয়া মই মোৰ কেণ্ডিডেটছাৰ অফাৰ কৰি ইফালে সিফালে তেতিয়া মই বিবেকানন্দ স্কুলত দিলোঁ আৰু তেতিয়া কে নাৰায়ণজী আছিলে ফাউণ্ডাৰ প্ৰিন্সিপাল তেখেতে মোক মকৰল কৰিলে কিন্তু তাৰপিছতে তেখেতে আমাক বান্ধি দিলে 94ৰ পৰা 96ৰ ভিতৰত মানে যিবিলাক BEd হোল্ডাৰ নাই তেওঁলোক কৰিব লাগিব সেইটো এটা বেলেগ ধৰণৰ তেতিয়া ডিব্ৰুগড়ত BEd কলেজ নাই গতিকে তেতিয়া আমি তিনিচুকীয়ালৈ গ'লোঁ তিনিচুকীয়া চেনাৰেম স্কুল নেকি আছে তাতে আৰম্ভ হৈ গৈছিলে আমাৰ ইণ্টাৰভিউ হ'ল আমাৰ তেতিয়া তাতে প্ৰাইভেটকৈ আৰম্ভ কৰা কলেজখনত আমাৰ এডমিশ্যনো হৈছে কিন্তু পিছত আমি তাতে ক'লোঁ যে ছেটাৰডে ছানডেহে কৰিম তাৰপিছত আমি স্কুলৰ চাকৰিটো ৰাখিব লাগিব আমি সেয়েহে কৰিম কিন্তু তাৰপিছত তেওঁলোকৰ কমিটি বহিলে এমাহমানৰ পিছত ডিক্লেয়াৰ কৰিলে যে তেনেকুৱা ইৰেগুলাৰ ষ্টুডেণ্ট আমাক নালাগে ৰিজাল্ট ভাল নহ'ব আৰু এফিলিয়েশ্যন তেওঁলোকৰ নৰ'ব আমি ইমান ভয় খালোঁ অনুনয় বিনয় কৰিলোঁ কিন্তু নুশুনিলে গতিকে বেক কৰিলোঁ আকৌ বেক কৰি ইয়াতে বীৰেন গগৈ ছাৰে কৰিলে এখন কলেজ কি কয় BEd আৰম্ভ কৰিলে ডিব্ৰুগড়ত নাইট কলেজ আৰু ডিব্ৰুগড় হায়াৰ ছেকেণ্ডেৰী স্কুলতে কৰিলে তালৈ আমি সেই নাইট বাছেৰে অহাৰ বুদ্ধি কৰি পেলাই আমি ক্লাছ কৰিলোঁ আমি খুব মোটামুটি আমি গোটেই কেইজনী আমি যিহেতু বয়সীয়াল বিবেকানন্দ স্কুলৰে হওঁ 5জনীমান আমি আহিলোঁ আৰু প্ৰত্যেকে কৰিম বুলি গুৰুত্ব সহকাৰে ক্লাছটো ল'লোঁ কিন্তু ইয়াত দেখিলোঁ পিছত কিছুমান ছাবজেক্টৰ কাৰণে টিচাৰ নাই সন্ধিয়া হ'লে এটা টৰ্টৰিজো ব্যৱস্থা নাই লাইট গুচি গ'লে সোনকালে একো দিব নোৱাৰে এনেকৈ কৰি লাহে লাহে বস্তুটো
বন্ধ কৰি দিলে বোলে বহুত হেনো নৰ্মছ নথকা টিচাৰ হেৰি এডমিশ্যন লৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰিজাল্ট কৰি পেলালে আকৌ গ'লোঁ আকৌ ঘৰত বহিলোঁ তেতিয়াতো ছেপ্টেম্বৰ মাহ হ'লগৈ বুজিলে তেতিয়া আৰম্ভ কৰিছে ডিব্ৰুগড়ত হেৰি চন্দ্ৰকান্ত হাজৰিকা BEd কলেজ আচ্ছা এতিয়া তাতে দৌৰিলোঁ তাতে ক্লাছকেইটা কৰিলোঁ হা কৰি সেইও এটা মানে মোৰ সৰু সৰু 3জনী ছোৱালী হাজবেণ্ড দূৰত থাকে মোৰ মা শাহু মা অলপ এচেণ্ট্ৰিক টাইপৰ কাম কৰা বুঢ়ী মানুহজনীকে এৰি পেলাই গুচি আহোঁ ৰিক্সাৱালাটো মোৰ পাৰফেক্ট নহয় বৰ জঞ্জালৰ মাজত ক্লাছ কৰি শেষত দেখিছোঁ মই সন্ধিয়া 8টা বজাৰ পিছত থকা ষ্টেটিষ্টিক্স ক্লাছটো মই সদায় এৰোঁ এনেকৈ হৈ আৰু এবাৰ দেখি প্ৰথম টাৰ্মিনেল এক্সামটোতে মোৰ ঘৰতে বিপত্তি হৈ মই পৰীক্ষা দিবলৈ নাপালোঁ ইভেন এনেকুৱা তেতিয়া কৃষ্ণ গগৈ ছাৰহঁতে মই যিহেতু বিবেকানন্দ স্কুলত কাম কৰোঁ বুলি জানে তাত গৈ বিচাৰিছিলেগৈ বেয়া লাগে সেইটোও হেৰাই গ'ল তাৰ পিছত মই যাদৱপুৰ ইউনিভাৰ্চিটিৰ পৰা অনলাইন BEd কৰিলোঁগৈ আৰু শেষত গৈ প্ৰেক্টিকেল কৰি পৰীক্ষাটো পাতিলে গুৱাহাটীৰ চেনীকুঠিৰ এখন হাইস্কুলত আৰু তেতিয়া আমাৰ পৰিদৰ্শক হিচাপে আছিলে এই যে গোস্বামী কি আছিলে মলয়া গোস্বামী মেমে আমাক সেই সময়ত পৰীক্ষাৰ গাৰ্ড আছিল সেয়া মনত আছে সেইটো মই 96-97ৰ বিষয়ে কৈছোঁ ইমান দিনৰ আগত আচ্ছা আৰু এটা মোক কথা কওক আপুনি যে আপোনাৰ এই শিক্ষকতাৰ জীৱনটো আপুনি কিমান বছৰ মানে এতিয়াওতো জড়িত হৈ আছে এতিয়া আপুনি টিচিং কৰে নে মই এতিয়া কৰোঁ মই এতিয়া স্পেয়াৰ টিচাৰৰ নিচিনা মানে কি ছাবজেক্ট লৈ টিচাৰ্ছ আছে মই আৰু এটা কথা জানিবলৈ বিচাৰিম যে এটি শিশুক যেতিয়া প্ৰথম স্কুললৈ পঠিওৱা হয় বহু ক্ষেত্ৰত দেখা যায় যে শিশুটিয়ে স্কুললৈ যাবলৈ মন নকৰে বা তেওঁলোকৰ কাৰণে স্কুলখন এক পেনিক হৈ পৰে এতিয়া সেই পৰিস্থিতিত পিতৃ মাতৃয়ে শিশুটিক কেনেকৈ বিদ্যালয়ৰ লগত খাপ খুৱাব পাৰিব আমি সেইকাৰণে মই মোৰ বিবেকানন্দ স্কুলখন স্বামী বিবেকানন্দ স্কুল দেই তাত মই কেতিয়াও কেইবাটাও কাম প্লিজ ডোণ্ট ডু বুলি লিখি দিছিলোঁ হা কাৰণ কি এটা 4 বছৰীয়া বাচ্চাৰ পৰা পাৰফেক্টনেছ বিচৰা মানে আমাৰ মূৰ্খামি হ'ব গতিকে ল'ৰাটোক স্কুল যাব হৈছে সোনকালে উঠা ৱাটাৰ বটল লোৱা টিফিনটো লোৱা ইউনিফৰ্ম পিন্ধা এনেকুৱা জাতীয় কথা ক'বলৈ নিদিছিলোঁ গতিকে সিহঁতক কেজুৱেল এটায়াৰত সিহঁতে আহিব পাৰে বুলি দিছিলোঁ আৰু আমাৰ ইয়াতে মই যিহেতু নিজে ব্লাড লৈ ফুচুলাইছিলোঁ সিহঁতে যদি কেতিয়াবা বমি কৰে বা ডেঙু নোলায় বা পায়খানা কৰি দিয়ে মই দূৰত থকা আয়ালে মাতি ৰৈ নাথাকোঁ চাফা কৰোঁ গতিকে মোৰ পিছলৈ কি হৈছিল জানে বাচ্চাৰ ঘৰত গা বেয়া হ'লেও স্কুললৈ যাওঁ বুলি কয় আৰু অকণমানি বাচ্চাই ঘৰত দুখ পালে মাকে গালি দিলেও টেলিফোন লগা বুলি কয় মানে আপোনাক তেওঁলোকে বহুত বেছি ভাল পায় বা গুৰুত্ব দিয়ে সেইটোৱে বৰ ভাল লাগে যে দুমে মোক লাগি দিবলৈ আচ্ছা আপোনাৰ এই সুদীৰ্ঘ জীৱনত আৰু ধৰক আপুনি স্বামী বিবেকানন্দ বিদ্যালয়ৰ লগতে জড়িত আপুনি এজন শিক্ষক কেনেকুৱা হ'ব লাগে বুলি ভাবে শিক্ষক সব 3বিধ আছে শিক্ষক সামাৰিন মিছন কমিশ্যন অমিশ্যন হ'লনে যাৰ লগত মিছন আছে সব পালেও মই শিক্ষকতাই কৰিম বুলি ভবা মানুহ থাকে তেওঁলোকৰ পৰা আমি প্ৰকৃত শিক্ষক লাভ কৰোঁ আকৌ শিক্ষক বুলিও কেইবাবিধৰো আছে নহয় এই গুড টিচাৰ টিচেছ না মানে কি general teacher asks the question, a good teacher teaches the lesson, but the best teacher inspired the students. গতিকে সেইটো কৰিবলৈ প্ৰেক্টিছ অনলি মেক্স ওৱান পাৰফেক্ট আৰু এইখিনিত যদি বাচ্চাকে যদি আমাৰ সমল ব্যক্তি হয় বুলি ৰামশ্যামৰ চেহেৰাটো দেখি পাওঁ তেনেহ'লে আমি তাহাঁতক মানুহ কৰি তুলিব পাৰিম সেইটো বুলি বিশ্বাস কৰোঁ আচ্ছা আজিৰ তাৰিখত আপোনালোকৰ দিনৰ শিক্ষকতা কৰা ব্যক্তিসকল মানে আপুনি যাক শিক্ষাগুৰু হিচাপে পাইছিল দেই মানে আপোনাৰ মই কলিগবিলাকৰ কথা কোৱা নাই আপুনি যেনেকুৱা শিক্ষাগুৰু লগ পাইছিলে আৰু বৰ্তমানৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আপুনি লগ পাইছে তেওঁলোকৰ মাজত আপুনি কিবা পাৰ্থক্য দেখিছে বহুত ডাঙৰ পাৰ্থক্য এটা সময়ত আমাৰ ছাৰহঁত আছিল কেতিয়াবা আহি আমাক ঘৰত এনেই দেখাটো দিব আহিছিল আৰু মা দেউতাহঁতে ইমান ভক্তিভাৱেৰে ছাৰহঁতৰ লগত মানে সাক্ষাৎ হৈছিল তেনেকুৱা দেখিছিলোঁ আৰু ছাৰহঁতে আমাক দায়িত্ব লৈ পেলাই শিকাইছিল আৰু আমাৰ স্কুল যিহেতু ভেঞ্চাৰ আছিল ছাৰহঁতৰ লগত আমি কালেকশ্যনৰ কাৰণে গৈছিলোঁ আৰু ঘৰত খালি মাহঁতে তেতিয়াতো অলবত টেলিফোন নাই কাৰ লগত গৈছে ছাৰৰ লগত গৈছে
বা বাইদেউৰ লগত গৈছে হৈ গ'ল তচল্লি তেনেকেই তেওঁলোকে কি হয় আৰু সেই অনুসাৰে তাত টিচাৰ পাইছিলোঁ আকৌ আমি কলেজ বা স্কুলত পোৱাটো কথাই নাই প্ৰাইমেৰী ক'লেতো চবতকৈ ডাঙৰ ন প্ৰাইমেৰী ছেকেণ্ডেৰী পিছলৈ আহে প্ৰাইমেৰী লেভেলৰ টিচাৰ আমি জেঠাইদেউ বুলি কৈছিলোঁ কেনেকৈ মৰম কৰিছিল শুই গৈছিলোঁ উঠাই নিছিলে ইত্যাদি আৰু স্কুলৰ হাইস্কুলৰ ক্ষেত্ৰতো আমি দেখিছোঁ ইংৰাজী নাজানো কিন্তু ৰাজভাৰ ছাৰে যেতিয়া বুজাইছিল এতিয়ালৈও সেই প্ৰভাৱ আমাৰ থাকিলে আকৌ আমাৰ ৰাজকুমাৰ ছাৰ আছিল ছায়েন্সৰ তেতিয়া তন্ময় হৈ গৈছিল ছাৰে কেনেকৈ প্ৰুফটো উলিয়াইছিল বুলি গতিকে এইভাগেতো টিচাৰে আমাক ইনফ্লুৱেঞ্চ কৰিছে সেইটো বস্তুটো দেখি আছিলোঁ কাৰণে সেই মডেল টিচাৰসকলৰ কিবা এটা অনুপ্ৰেৰণা পাই পেলাই আমিও তেনেকৈ হওঁ নেকি বুলি যত্ন কৰিছিলোঁ আৰু যেতিয়া মই বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় ডিব্ৰুগড়ত পঢ়িছিলোঁ তেতিয়া কে নাৰায়ণজী পঢ়ুৱাওঁতে কে নাৰায়ণজী ছাৰ আছিলে তেওঁ নিৰহ নিপানীকে শিকাইছিল আৰু মই সঁচা কথা ক'বলৈ গ'লে টিচিঙৰ আচল সোৱাদটো তাতেই পাইছিলোঁ আচ্ছা আপুনি এতিয়া আপোনাৰ বয়স 17 বছৰ মানে 17 বছৰ পাবহি আৰু গতিকে এই সুদীৰ্ঘ জীৱনত আপুনিতো বহুত শিক্ষক শিক্ষয়িত্ৰী লগ পাইছে বহুত ছাত্ৰ ছাত্ৰী লগ পাইছে এজন শিক্ষকতা কৰি থকা ব্যক্তি তেওঁ এজন প্ৰকৃত ভাল শিক্ষক হ'বৰ কাৰণে তেওঁৰ কেনেকুৱা ধৰণৰ গুণ আপুনি থাকিব লাগে বুলি ভাবে চব এখন এতিয়া গ্লোবেল ভিলেজ হৈছে তেওঁতো নিজৰ কি কয় মেনাৰ্ছ কণ্ট্ৰল লাগিবই মুখেৰে এটা কৈ কথাৰ কামেৰে এটা কৰিলে সেই শিক্ষকৰ পজিশ্যন অট'মেটিক হ'ব গতিকে যিটো কয় ল'ৰা ছোৱালীৰ আগত সেইটো কৰি দেখুৱাব পাৰিব লাগিব আৰু আকৌ কৈছোঁ লেচন প্লেন ৰেডি নকৰাকৈ ল'ৰা ছোৱালীৰ ওচৰলৈ গ'লে নহ'ব ল'ৰা ছোৱালীক উচ্চ বাচ্য কৰিলেও একো কথা নাই কিন্তু তেওঁ যে ভুল নহয় সেইটো প্ৰমাণিত কৰিব পাৰিব লাগিব আৰু ল'ৰা ছোৱালীক যেতিয়া আমি বনৰীয়া জীৱ জন্তু এটাও মৰম কৰি পোহপাল দিব পাৰোঁ আমি অকণমানিকেইটা গালি দিলেও ধমকি দিলেও সিহঁতে যে আমি অন্তৰেৰে মৰম কৰোঁ সেইটো চিনি পায় গতিকে সেই মতে টিচাৰৰ মাজত এবুকু মৰম থাকিব লাগিব ল'ৰা ছোৱালীৰ সংগ ভাল পাব লাগিব লেচনটোৰ ওপৰত দক্ষতা থাকিব লাগিব আকৌ নকৰাটো অৱহেলিত মানে এলেহুৱাটোক তাক কৰ্মত কৰি তুলিব লাগিব আৰু তাৰ উপৰিও তেওঁ সদায় সৎপথত থাকিব লাগিব আচ্ছা বাইদেউ এইখিনি কথা জানি খুব ভাল লাগিলে এতিয়া মই আহোঁ আপোনাৰ পৰিয়ালৰ মাজলৈ আপোনাৰ সন্তান কেইটি মোৰ সন্তান 3টি আছিলে প্ৰথম ছোৱালীজনী মোৰ ঢুকাইছে এক্সিডেণ্টত তাই চলব্ৰুক একাডেমী 2 নম্বৰ ষ্টাফটোৰে আছিলে দুৰ্ভাগ্য তেতিয়া তাইৰ আনকি হেৰিয়াত শ্মশানত তেওঁলোকৰ প্ৰিন্সিপাল নিজে বহি আছিল বহুত দিন মানে কিহৰ লগত দুৰ্ঘটনাটো হৈছিলে তাই এইটো ছায়েন্স এক্সপেৰিমেণ্ট কৰিয়ে তাই এটা ষ্ট'ভ ৰাখিছিলে ষ্ট'ভত মানে তেল নাই তাৰ অলপ খুঞ্জিকেল আছিলে তাতে তেলটো ওচৰত পাই পেলাই তাই এইটোত ভৰাই দিলে যিটো বাষ্ট হৈ গ'ল আৰু যি সময়ত আমি কোনো নাছিলোঁ ষ্ট'ভটো বাষ্ট হৈ গ'ল এইটোৱে হ'ল কাহিনী তাৰপিছতে নহ'লে ছোৱালীজনী বৰ ব্ৰিলিয়েণ্ট আছিলে তাৰপিছত ছেকেণ্ড ছোৱালী ভাল তাই মেট্ৰিকত ভালকৈ ফাৰ্ষ্ট হৈছেই তাৰ উপৰিও তাই হেৰিয়াত জিঅ'গ্ৰাফীত হায়েষ্ট মাৰ্ক পাইছিলে এইটো হায়াৰ ছেকেণ্ডেৰী লেভেলত তো যিয়ে নহওক তাই তাৰপিছতে ইয়াত যিহেতু ৰিজাল্ট ৰেডি কৰিব নোৱাৰিলে নহ'লে আমি 5 বছৰীয়া যিটো মানে LLB আহমেদাবাদত ভাবিছিলোঁ কিন্তু তাত গৈ পাওঁতে ইয়াৰ ৰিজাল্ট ওলোৱাৰ কাৰণে দেৰি হোৱাৰ কাৰণে সেইটো হ'ল গতিকে তাইক সেইটো এডুকেশ্যন ষ্টেজৰ ছোৱালীজনীক বহুত বুজাবলগীয়া হ'ল আৰু তাই তাতে RD স্কুল নে কিবা কলেজ এগত তাই লৈছিল আৰু তাৰপিছত তাই ভাল লগা কথাটো হ'ল কি তাই পলিটিকেল ছায়েন্স ছাবজেক্টটোতে কণ্টিনিউৱাছলি 3 টাইমছ গ'ল্ড মেডেলিষ্ট আচ্ছা তাই সাৰদা বেন খাৰেৱাল গ'ল্ড মেডেল জিকিছে আৰু সেইটো কাৰণতে তাই আহমেদাবাদ ইউনিভাৰ্চিটি MSW কৰিছিলে কিন্তু দুৰ্ভাগ্যবশতঃ সৰুজনী ছোৱালীও মই পঠিয়ালোঁ তাই BCom কৰিবলৈ গৈছিল তাই খুব মেলেৰিয়া হ'ল আৰু মই ভয়ত বিতত হৈ তাইক পৰীক্ষালৈকেহে ৰাখি 2জনী ছোৱালী ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ লৈ গুচি আহিলোঁ তো ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ আহি এটা ভাল লগা কথা হ'ল কি সেই সময়ত ডিব্ৰুগড় ইউনিভাৰ্চিটিটো ইতিমধ্যে ফিল আপ হৈ গৈছে কিন্তু যেহেতু তাইৰ ৰিজাল্ট শ্বীটখন চালে আৰু মানে মাৰ্কশ্বীট চালে আৰু বাকী টিচাৰৰ এটা পেনেল বহিলে তাৰপিছতে উপাধ্যায় বুলি মেডাম আছিলে লাহন ছাৰ আছিলে তেওঁলোকে কিন্তু ক'লে যে ছোৱালীজনী এছেট হিচাপে আমি ল'ব পাৰোঁ
গতিকে বাকীখিনি সন্মত নিদিয়া স্বত্বেও তাই অকণমান দেৰিকৈ পালে আৰু সৌভাগ্যবশতঃ তাইৰ সেই 2 বছৰৰ ভিতৰতে এটা আহিলে মই এতিয়া পাহৰি গৈছোঁ নহয় না তেতিয়া এটা মানে why UNO failed to dominate the violence of the world এইটো আছিলে টপিকটোৰ ওপৰত ইয়াং এনালাইষ্ট লিষ্ট বিচাৰিছিল গতিকে লৈ এইটো দিল্লী ইউনিভাৰ্চিটিৰ মানে ষ্টুডেণ্ট হয় কিন্তু ডিব্ৰুগড়ৰ পৰা যোৱা তেওঁলোকে খাতিৰ কৰি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ভেন্যুটো ল'লে গতিকে তেওঁলোক আহিছিল তেতিয়া মেজৰ মেহতাহঁতো আহিছিল আৰু মোৰ ছোৱালীজনী 2টা কুৱেশ্যনত তাই চিলেক্ট হ'ল বৰ আচৰিতভাৱে চিলেক্ট হ'ল যে বহুত তেওঁলোকৰ মাজত কি হ'ল নাজানো শেষতহে আমালৈ খবৰ দিলে যে ছোৱালীজনী চিলেক্ট হৈছে তাই 3-4টা জাগালৈ ইউৰোপৰ যাব লাগে তো ইয়াতে মই ছাৰ সন্দিকৈ ছাৰৰ নাম ল'বলৈ ভাল পাম তেখেত তেতিয়া ৰেজিষ্টাৰ আছিল ডিব্ৰুগড় ইউনিভাৰ্চিটি তেখেতে এটা ৰাতি টেলিফোন কৰিছে 9-10টামান বজাত মোৰ হাজবেণ্ডলৈ যে মানে ইমিডিয়েটলি ছোৱালীজনী লৈ কাইলৈ আহিব লাগে ইউনিভাৰ্চিটিলৈ তো আমি আহিলোঁ আৰু মাত্ৰ 7টা দিন তেতিয়াতো ইফালে অসম বন্ধ এইটো ডিব্ৰুগড় বন্ধ হয় এনেকৈ চলিছিল আৰু তথাপিও তাই কপাল ভাল আমাৰ মানে আকৌ মোৰ হাজবেণ্ডৰ এজন ফ্ৰেণ্ড আছিলে ভিছাৰ ক্ষেত্ৰত মানে নহয় পাছপৰ্টৰ ক্ষেত্ৰত গতিকে তাইক তৎকাল পাছপৰ্ট দিলে আৰু এনকুৱাৰীটো ভালকৈ কৰি দিলে আৰু দিল্লীত থকা তাইৰ জেঠাইকৰ ল'ৰা ভিছাৰ ৰেডি কৰি দিলে আৰু তাই বৰ সুকলমে 4খন দেশলৈ গ'লগৈ আৰু হেৰিয়াৰ কি কয় এইটো ফ্ৰান্সৰ চিয়েন্স পো ইউনিভাৰ্চিটিৰ পৰা তাই য়ং এনালিষ্ট এৱাৰ্ড আনিলে তাৰ উপৰিও তাই ব্ৰাজিল গ'ল আৰু তাই পাহৰি গৈছোঁ নহয় মই এতিয়া চিয়েন্স পো কুইন ইউনিভাৰ্চিটি গ'ল ইত্যাদি আচ্ছা আপুনি কিতাপ পত্ৰ লিখিছে এখন 2খন কিহৰ ওপৰত আপুনি লিখিছে কিহৰ লিখাৰ আগতে যে খুব চখ লাগে নহয় এই যে বিস্ময় আলোচনীখন আছিল প্ৰশ্ন লিখা যে গতিকে প্ৰশ্নবোৰ লিখিছিলোঁ কেতিয়াবা প্ৰশ্নৰ হৈ ইটোৱে সিটোক চিনাকি হোৱাৰ নিচিনা তাৰপিছত আকৌ প্ৰশ্নৰ কাৰণে পত্ৰ বন্ধু ওলাইছিল এনেকুৱা ধৰণৰ হৈছিল শেষত গৈ মই 1-2টা এই স্বাধীনখনত লিখিছিলোঁ তেনেকৈহে লিখা তাৰপিছত এতিয়া মই যেতিয়া বিবেকানন্দ স্কুলখন স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় যিহেতু এখন কন্যাকুমাৰী আণ্ডাৰত নহয় গতিকে মই নামটো তেনেকৈ দি ল'লোঁ আৰু মই যেতিয়া এইখন কৰিবলৈ আহিলোঁ তেতিয়া মই ভাবিলোঁ লিখোঁ কাৰণ কি তাতে মই ছভিনিয়াৰ যেতিয়া উলিয়াবলগীয়া হ'ল তেতিয়া লিখিলোঁ স্বামী ঈশাত্মানন্দ মহাৰাজজীৰ যেতিয়া মই লগ লাগিলোঁ তেখেতৰ ইমান বঢ়িয়া লেখনিখিনি মই তেওঁৰ পৰা পাৰ্মিশ্যন ল'লোঁ অনুবাদ কৰিব পাৰোঁনে পাৰিবা বুলি ক'লে গতিকে সেই তেনেকৈ 2টামান মই কৰিলোঁ সিমানেই এই দিল্লীৰ যিখন বিবেকানন্দ স্বামী বিবেকানন্দ সেইখনৰ প্ৰতিষ্ঠাপক কোন হয় সেইখনৰ প্ৰতিষ্ঠাপক মই ক'বলৈ আচৰিত লাগে আমিতো বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ আছিলোঁ নহয় জানো তাতে মই 12 বছৰ ধুনীয়াকৈ হেৰি হৈ গ'ল তাৰপিছত যে এখন স্কুল কৰিম কিবা কিবি আমাৰ সপোনতে নাছিল কিন্তু এটা বিশেষ কাৰণত আমাক তেতিয়াতে জানেনে 12জন টিচাৰক একে সময়তে খং কৰি উলিয়াই দিলে নহ'লে কোনো কথা নাই উলিয়াই দিলে নহ'লে কিছুমানক নহয় মানে গুডউইল বেচিছত ট্ৰান্সফাৰ দিলে এনেকৈ কৰিলে মোকো গুডউইল বেচিছতে ট্ৰান্সফাৰ দিছোঁ বুলি কৈছিলে মাৰ্ঘেৰিটালৈ কিন্তু মই ইতিমধ্যে 2জনী ছোৱালী উলিয়াই পঠিয়াইছোঁ গতিকে মই তেওঁলোকক অৰ্জি দিলোঁ কিন্তু তেওঁলোকে লগত এখন কেভিয়েট বান্ধি পঠিয়াই দিলে কোৰ্টৰ যোগে যি কৰা কৰি থকা অৰ্থাৎ তেতিয়া মনৰ ভিতৰত মই একো নজনাকৈয়ে কিবা এটা জিদ সোমাই গ'ল আৰু তেতিয়া মই একোৱেই নাজানো মই দেখিলোঁ মই দেখোন টিচাৰহে হওঁ একো ভালেই দেখোন নহওঁ তেনেহ'লে মই কোনো জাগাতে ব্যুৎপত্তি লাভ কৰিব নোৱাৰোঁ এনেকুৱাতে ঈশ্বৰৰ কৃপাত আহিলে সত্যনাৰায়ণ মুণ্ডেজী তেখেত এসময়ত ইনকাম টেক্স কমিশ্যনাৰ আছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হ'ল তেওঁ কিন্তু হেৰিয়ালৈ গৈ কন্যাকুমাৰীলৈ গৈ সৰ্বসাতাত জ্ঞান দান কৰি দি তেওঁ এক প্ৰকাৰ সন্যাসীৰ হেৰিটো নিপিন্ধে ছাৰ আহি ওলালে মই তেতিয়া খুব দুখ লাগি আছে তেতিয়া ছাৰে ক'লে যে মায়ুস होने का क्या बात है যাও নিকল যাও ঘৰ से এটা মাত্ৰ 4টা ৱালৰ ভিতৰত থকা ক্লাছৰুমতহে ক্লাছ কৰি আছিলোঁ
এতিয়া স্বামীজীৰ বিষয়ে পঢ় আৰু স্বামীজীৰ এক্টিভিটিজৰ ভিতৰত যদি লাষ্টৰ এটা লিষ্টৰ লাষ্টৰ নম্বৰটো আহে তেতিয়াও বহুত ডাঙৰ এচিভমেণ্ট হ'ব। মই একো দিব নোৱাৰোঁ, তই ডিব্ৰুগড়ৰ পৰা গুচি যা মৰাণলৈকে যাগে, তাত মানে হেৰি প্ৰিভিলেজ নোপোৱা মানুহ বহুত আছে, তাহাঁতৰ লেভেলত কিবা এটা কৰগেচোন যা, সদ্যহতে নিজক চিনাকি কৰি দিবলৈ মই কিতাপ দিছোঁ যা, তেনেকৈ ক'লে। তো মই তেতিয়া তেখেতে মোক দিছিলে ৰামকৃষ্ণ মিছনৰ চব পাব্লিকেশ্যনৰ কিতাপবোৰ দিছিল, যিটো মাইলাপুৰৰ পৰা আহে, আৰু স্বামী গৌতমানন্দ মহাৰাজ যি আছে তাত, যাৰ লগত মোৰো চিনাকি আছে। মানে সেই কিতাপে আপোনাৰ জীৱন সলনি কৰিলে। আচ্ছা, আপুনি কোন চনত স্থাপন কৰিছিলে? মই এইখন স্কুল একচুৱেলি মই 2004 চনতে মই বিবেকানন্দ স্কুলৰ পৰা ওলাবলগীয়া হ'ল, আৰু নৱেম্বৰ মাহৰ 14 তাৰিখে 4 চনৰ মই স্বামী বিবেকানন্দ চেণ্টাৰ ফৰ চাইল্ড এণ্ড ইউথ ডেভেলপমেণ্ট বুলি মই সেই কিতাপখিনিকে লৈ এটা ঘৰ ভাড়া ল'লোঁ। তাৰপিছত কৰি থাকোঁতে ইতিমধ্যে মই দেখিছোঁ ছেইণ্ট জোচেফ স্কুলত চাকৰি কৰিছিলোঁ, তাৰপিছত বিবেকানন্দত চাকৰি কৰিছিলোঁ। মই দেখিলোঁ মোৰ নিজৰ গাতে এটা বেমাৰ আছিল, ল'ৰা ছোৱালী মাত নুশুনিলে জীয়াই থাকিব নোৱাৰোঁ। তেতিয়াই মই ভাবিলোঁ এটা সৰু প্লে স্কুলকে খুলিছোঁ, কিন্তু প্লে স্কুলত মানুহে সুবিধাটো ল'লে, ল'ৰা ছোৱালীক লৈ আনো, আকৌ দি থৈ আহোঁ, নিজৰ পৰাই খুৱাওঁ, চাফা চুতুৰা কৰোঁ, তাৰপিছত নিবলৈও নাহে, আকৌ দিবলৈও যাব লাগে, তাৰপিছত ছেইণ্ট জোচেফ স্কুলতে ভৰাই দিয়ে। এনেকৈ কৰি দেখিলোঁ নহ'বগৈ, মোক তাতেই দুগৰাকীমান লেডিয়ে ক'লে যে স্বামী বিবেকানন্দৰ নামতে আপুনি স্কুল খোলে বাইদেউ, আপোনাৰ ওপৰত নিশ্চয় কোনোবাই ভৰসা কৰিব। আৰু সেইটোৱে মোক এনেকুৱাই ইনস্পায়াৰ কৰিলে, মই লগে লগে মন্দিৰটোলৈ খবৰ দিলোঁ। তেতিয়া তেখেতে ক'লে, এজ উই আৰ দ্য সন্ন্যাসী, উই ডু নট হেভ দ্য লটছ অফ মানি এণ্ড অল, I can show you the way how to proceed and I can give you the lots of blessings, that's much. যদি কনফিডেন্স আছে তেনেহ'লে কৰা। তেনেকৈ আৰম্ভ কৰি আৰু আজিৰ তাৰিখত আপোনাৰ স্কুলখন মানে প্ৰতিষ্ঠিত স্কুল বুলি বিবেচিত হৈছে। আচ্ছা, মই একেবাৰে চমুৱাই আনি শেষ প্ৰশ্নটো আপোনাক সুধিছোঁ যে আপোনাৰ এই 70 বছৰ বয়সলৈকে আপুনি জীৱনত কোনটো কথাৰ কাৰণে তাতকৈ সুখী? মই চবতকৈ সুখী কোনটো জানে? এইটো 2017 12 জুলাইৰ দিনা, যিদিনা ৰাতিপুৱাতে মই হটস্পট ব্যৱহাৰ কৰি পেলাই মোবাইল মানে এইটো লৈ পেলাই দেখিলোঁ লেপটপত, ইউৰ এফিলিয়েশ্যন গ্ৰাণ্টেড। আচ্ছা, অকলে যুঁজিলোঁ, CBSEৰ মানে এফিলিয়েশ্যন পালোঁ। সেই দিনটোৰ দৰে আৰু মোৰ চবতকৈ ভাল দিন চাগে নাই। আচ্ছা, বিস্মাৰ্কে কৈছিলে যে মই যদি আকৌ জন্ম লওঁ তেতিয়াহ'লে মই কিন্তু পৰুৱাৰ জন্ম ল'ম। মই নলওঁ, আপুনি কিহৰ জন্ম ল'ম? মই কিন্তু গছৰহে জন্ম ল'ম। গছৰ গছ খুব ফল ফুল দিয়া গছ হ'ম, ছাঁও দিম, আৰু এইটো আশ্ৰয়স্থল হ'ব পশু পক্ষীৰ কাৰণে, শিপাই মাটিত ধৰি ৰাখিব, আৰু মই অক্সিজেন যোগান ধৰিম। গতিকে গছেই হ'ম। হয়, বহুত বহুত ধন্যবাদ জনালোঁ আপোনাক। অহা 3 মে তাৰিখে আপুনি 70 বছৰ সম্পূৰ্ণ কৰিব। আগতীয়াকৈ আপোনাৰ উপজা দিনৰ আমি শুভকামনা জনাইছোঁ। ভগৱানে কুশলে ৰাখক। আকৌ লগ পাম কেতিয়াবা এনেকুৱা ধৰণে কথা পাতিম। গতিকে আপোনাৰ কলম অনিৰুদ্ধ হওক, আৰু আপোনাৰ যি শিক্ষাদানৰ যি যাত্ৰা সেয়াও অনিৰুদ্ধ হওক। ধন্যবাদ।